ৰঙা চিলিণ্ডাৰৰ কলা বেহা কোনে কাক মেনেজ দি চলাইছে কলা বেপাৰ ষ্টিং অপাৰেশ্যনত পোহৰলৈ আহিছে ন তথ্য কেমেৰা আগবাঢ়ি গৈছে ভিতৰলৈ য'তেই চকু পৰিছে তাতেই ৰঙা চিলিণ্ডাৰ দেখিব আপুনি নগাঁও জিলাৰ ঢিঙৰ এটা মিঠাই প্ৰস্তুত কৰা কাৰখানাত এইদৰে মজুত আছে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ ব্যৱসায়িক প্ৰতিষ্ঠানে এনেদৰে ব্যৱহাৰ কৰিছে উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰবোৰ এক কথাত প্ৰশাসনক মেনেজ দি ব্যৱসায়িক প্ৰতিষ্ঠানে ব্যৱহাৰ কৰিছে ঘৰুৱা চিলিণ্ডাৰ তেনে এক মিঠাই প্ৰস্তুত কৰা কাৰখানাত চলিল সাংবাদিকৰ ষ্টিং অপাৰেশ্যন প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ দালাল চক্ৰৰ হাতত চিলিণ্ডাৰ ক'ৰ পৰা আহে কোনে আনে কিমান দিন ধৰি ঘৰুৱা চিলিণ্ডাৰে আপোনালোকে ফেক্টৰী ব্যৱহাৰ কৰি আছে 15-20 দিন হ'ল আপোনালোকৰ মাৰফত আমি জানিলোঁ এটা কাৰখানাত বহুত চিলিণ্ডাৰ আছে তেওঁলোকে ক'ত পালে চিলিণ্ডাৰ আমিও অবাক হৈছোঁ এইটো এপ্লাই অফিচতো দৰখাস্ত দিলোঁ যে আপোনালোকে আহি ইনকুৱাৰী কৰক ঢিঙত প্ৰতিখন দোকানতেই সব কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ নকৰি 14 কেজি চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে আমি কিবা ক'লে আমাক উল্টা খেদি আহে এই মিঠাই কাৰখানাত ব্যৱহাৰ হৈছে ঘৰুৱা চিলিণ্ডাৰ সুশান্ত বৰ্ডন নামৰ লোকজনৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ ইয়াত এই যিটো ফেক্টৰী মিঠাই ফেক্টৰী এইটো কাৰ হয় সুশান্ত বৰ্ডন চিলিণ্ডাৰ থাকা খুৰাৰ চিলিণ্ডাৰ আছে কোন গেছ এজেন্সিৰ পৰা দিয়ে চিলিণ্ডাৰখিনি মই নাজানো মালিকৰ পৰা আনি দিয়ে মই নাজানো আৰু এয়া উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীৰ তালিকা হিতাধিকাৰীৰ নামত চিলিণ্ডাৰ আহে ঠিকেই কিন্তু সেই চিলিণ্ডাৰবোৰ অসাধু চক্ৰৰ হাতত বিক্ৰী হয় কেনেকৈ শুনক গেছ এজেন্সিৰ কৰ্তৃপক্ষৰ মুখেৰে এই কথা 4,400 কাষ্টমাৰৰ চিলিণ্ডাৰ আসলে এইবিলাক সব বিক্ৰী কৰি দিলে গতিকে আমি চিলিণ্ডাৰটো তাৰ ঘৰত দি থৈ আহিছোঁ কাষ্টমাৰৰ আমাৰ ওচৰতে চাইকেল দি লৈ আহি হোটেলত বিক্ৰী কৰি দি আছে ভাল মানুহ ঢিঙত এনেকুৱা আছে যে তাৰ অৱস্থা ভাল অথচ চিলিণ্ডাৰ বিক্ৰী কৰিব বহু হিতাধিকাৰীয়ে সময়ত নাপায় চৰকাৰী আঁচনিৰ এনে চিলিণ্ডাৰ তেনে ক্ষেত্ৰত এনে একাংশ অসাধু চক্ৰই কাক মেনেজ দি চলাই গৈছে ৰঙা চিলিণ্ডাৰৰ কলা বেহা নীৰৱ ঢিং প্ৰশাসন কিয় নীৰৱ ভূমিকাত যোগান বিভাগ এনেবোৰ অসাধু চক্ৰৰ কাৰখানাত অভিযান চলাই আটক কৰি ঢিঙৰ পৰা উৎখাত কৰিবলৈ সক্ষম হ'বনে প্ৰশাসন সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় ঢিঙৰ পৰা দীপজ্যোতি কাকতিৰ ৰিপৰ্ট NKTV+